নমস্কাৰ গাহৰি গঁৰালসমূহৰ এই যিবিলাক ৱালবিলাকৰ উষ্ণতাৰ ওপৰত মই এটা আগতে ভিডিঅ' প্ৰকাশ কৰিছিলোঁ, আপোনালোকক বনাই দিছিলোঁ। ৱালবিলাকৰ উষ্ণতাসমূহ মই কমকৈ দিয়াৰ বাবে মানে কি হ'ল, গাহৰি যেতিয়া আমি দানা দিওঁ তেতিয়া মানে কি হয় ইপাৰৰ পৰা ইপাৰ হৈ যায়গৈ। এতিয়া সেই গাহৰি আপোনালোকে দেখিলেই মোৰ ভিডিঅ'ত যে একদম কেনেকৈ পাৰ হ'ব বিচাৰিছিলে, কিন্তু অৱশেষত মানে এই ডাঙৰ এটা এই সমস্যাৰ পৰা মই মুক্ত পালোঁ। কাৰণ ইয়াত মানে মই কি কৰি দিলোঁ যে এই ৱালবিলাক যিবিলাক আপোনাৰ ধৰি লওক ওখটো কম আছিলে, মানে সেইবিলাকৰ ওপৰত মানে মই কি কৰিছোঁ, লোহাৰে ফিটিং কৰাইছোঁ যাতে সিহঁতে ইফালৰ পৰা ইফালে যাব নোৱাৰে। আৰু যিহেতু নেকি মাইকী গাহৰিৰ ক্ষেত্ৰত মানে কি হয়, যেতিয়া সিহঁতে মানে হিটত আহে তেতিয়া কি হয়, সিহঁতে ৱাল জাপ মাৰিব বিচাৰে। আৰু মানে ৱালখন মই 2.5 ফুট দিছিলোঁ, আৰু যিহেতু নেকি 2.5 ফুট বহুত কম হৈছে, একেবাৰে আপোনালোকে পাৰিলে মিনিমাম 3 ফুট দিবলৈ চেষ্টা কৰিব ৱালখন। তাৰমানে কি 2.5 ফুট যদি হয় তেতিয়া মানে কি গাহৰিটো একদম আৰামছে ইপাৰৰ পৰা ইপাৰ হৈ যায়। কিন্তু 3 ফুট দিলে মানে কি হয়, অকণমান মানে সিহঁতৰ অসুবিধা হয়। আৰু তেতিয়া মানে আপোনাৰ কি হয়, এই সমস্যাটো যিটো মই ভুগি আছোঁ, সেই সমস্যাটো মানে আপোনালোকে নুভুগিব। কাৰণ একেবাৰতে যিকোনো কাম কৰিব লাগে, বাৰে বাৰে একেটা কামকে যদি কৰি থকা হয় তেতিয়া মানে কি হ'ল, আপোনাৰ মানে খৰচটো বাঢ়ি যায়। আৰু দ্বিতীয় কথা, মই কি কৰিছিলোঁ, বাঁহ বান্ধি দিছিলোঁ। আৰু বাঁহ মানে কি কৰে, সিহঁতে একদম মানে কামুৰি চুবাই একদম নষ্ট কৰি পেলাই। বাঁহ মানে যিমানে মই আজিলৈকে লগাইছোঁ, সিহঁতে কি কৰে, একদম উঠিব ধুনীয়াকৈ কামুৰি একদম মানে বাঁহডাল একদম অৱস্থা বেয়া কৰি দিয়ে। মই সেইকাৰণে একদম পাৰ্মানেণ্টলি বস্তুটো স্থায়ীভাৱে কৰিম বুলি এই লোহাৰৰ হেৰি কৰি লগাই দিছোঁ। আৰু জনাব কাৰোবাৰ যদি আপোনালোকৰ এনেকুৱা এই সমস্যাটো যদি ভুগি আছে যে গাহৰি বোলে বাঁহ বান্ধিছোঁ, বাঁহ কামুৰি ওলাই গৈছে, তেতিয়াহ'লে এই ধৰণৰ পদ্ধতিবিলাক আপোনালোকে অৱলম্বন কৰিব পাৰে। আৰু সেইবাবে মই যিহেতু নেকি ভুগিছোঁ, আপোনালোকেও যাতে নুভুগে তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰি দিওঁ।